ৰাতিপুৱা শুই উঠিয়ে পাকঘৰত এটা বস্তু ভুলতো দৰ্শন কৰিব নালাগে। সদায় মন কৰিব ৰাতিপুৱা শুই উঠিয়ে যাতে সেই বিশেষ বস্তুটো পাকঘৰত আপুনি দৰ্শন কৰিবলগীয়া নহয়। জোঠা বাচন যে দৰ্শন কৰিব নালাগে সেই সন্দৰ্ভত আমি ইতিমধ্যেই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। কিন্তু এনেকুৱা কিছুমান বিশেষ বস্তু আছে যিকেইটা আপুনি পাকঘৰত কেতিয়াও দৰ্শন কৰিব নালাগে। সেইবাবে আজিৰ এই ভিডিঅ'টো প্ৰতিগৰাকী মহিলাৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপুনি অন্তত ৰাহু কেতুৰ প্ৰভাৱৰ পৰা বাচি থাকিব পাৰিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। ৰাতিপুৱা উঠিয়েই পাকঘৰৰ এটা বস্তু কেতিয়াও দৰ্শন কৰিব নালাগে, নহ'লে ৰাহু কেতুৰ প্ৰভাৱত আপোনাৰ ক্ষতি হ'ব পাৰে। ঘৰলৈ দুখ দৰিদ্ৰতা আহিব পাৰে। ঘৰখনৰ মূল অংশটোৱেই হৈছে ৰন্ধনগৃহ বা পাকঘৰটো। যদি ঘৰটোক আপুনি শৰীৰ বুলি ধৰি লয়, তেন্তে পাকঘৰটো হৈছে তাৰ আত্মা। যদি এই পাকঘৰৰ পৰা বাস্তুদোষৰ সৃষ্টি হয়, তেন্তে তাৰ প্ৰভাৱ গোটেই পৰিয়ালটোৰ ওপৰতেই পৰে। সেইবাবে বাস্তুশাস্ত্ৰই পাকঘৰটোক বহুত বেছি গুৰুত্ব দিয়ে। পাকঘৰত পুৱা প্ৰৱেশ কৰি কিছুমান বস্তু কেতিয়াও চাব নালাগে। আৰু এনে কিছুমান কাম আছে যিখিনি পুৱা উঠিয়েই পাকঘৰত কৰিব নালাগে। এনেকুৱা কৰিলে মা অন্নপূৰ্ণা ৰুষ্ট হৈ পৰে। লগতে ঘৰখনত আৰ্থিক সংকটে দেখা দিয়ে। পৰিয়ালৰ লোকসকলৰ মাজত মৰম চেনেহ কমি যায় আৰু হাই কাজিয়া বৃদ্ধি পায়। পাকঘৰৰ দিশো সেইবাবে সঠিক হ'ব লাগে বুলি কোৱা হৈছে। যদি পাকঘৰটো ভুল দিশত থাকে, তেন্তে সেইখিনিৰ পৰাও বাস্তুদোষ উৎপন্ন হ'ব পাৰে। পাকঘৰত জল আৰু অগ্নিৰ দিশো সঠিক হ'ব লাগে, কাৰণ ঘৰখনৰ সকলো লোকৰে স্বাস্থ্য এই পাকঘৰটোৰ সৈতেই জড়িত। যদি পাকঘৰটোত বাস্তুদোষৰ সৃষ্টি হয়, তেন্তে তাৰ প্ৰভাৱ পৰিয়ালৰ প্ৰতিজন সদস্যৰ ওপৰতেই পৰাৰ আশংকা থাকে। শাস্ত্ৰৰ মতে পাকঘৰটোত পজিটিভ আৰু নিগেটিভ দুই ধৰণৰ শক্তি থাকে, যিখিনিৰ সন্তুলন আপুনি বজাই ৰাখিব পাৰিব লাগিব। যেনে ধৰক, পাকঘৰত যদি আপুনি আইনা ৰাখিছে, তেন্তে এয়া একেবাৰেই শুভ নহয়। ইয়াৰ ফলত ঘৰত ঋণাত্মক শক্তি উৎপন্ন হয় আৰু সেইখিনিয়ে ঘৰখনত হাই কাজিয়া বৃদ্ধি কৰে। পাকঘৰত বা পাকঘৰৰ লগতে পূজাঘৰ বা গোসাঁইঘৰ বা মন্দিৰ থাকিব নালাগে, কাৰণ পাকঘৰৰ পৰা কেতিয়াবা দুৰ্গন্ধ বিয়পোৱাও দেখা যায়। আৰু পাকঘৰত যিহেতু মাছ মাংস সকলো খাদ্যই ৰন্ধা হয়, সেইবাবে ইয়াৰ লগত মন্দিৰ সংলগ্ন হৈ থকাটো একেবাৰে অনুচিত। পূজাঘৰৰ পজিটিভ শক্তিৰ ওপৰত এইখিনিয়ে প্ৰভাৱ পেলায়। আহক জানি লওঁ পুৱা উঠিয়ে কি বস্তু দৰ্শন কৰিব নালাগে পাকঘৰত, আৰু কোনখিনি কাম পুৱা উঠিয়েই কৰিব নালাগে। পাকঘৰটো সদায় অগ্নিকোণত হ'ব লাগে, অৰ্থাৎ দক্ষিণ পূব দিশৰ মধ্যম কোণত হ'ব লাগে পাকঘৰটো। এইখিনিক অগ্নিৰ দিশ বুলি কোৱা হয়। এই স্থানত পাকঘৰ বনালে খুবেই ভাল বুলি কোৱা হয়। যদি এই স্থানত বনোৱাটো সম্ভৱ নহয়, তেন্তে উত্তৰ পশ্চিম দিশত নিৰ্মাণ কৰিব পাৰে আপুনি আপোনাৰ পাকঘৰটো। কিন্তু দক্ষিণ পূব দিশৰ মধ্যম কোণত বনোৱা পাকঘৰটোকেই দিশৰ ফালৰ পৰা সৰ্বোত্তম বুলি কোৱা হৈছে। পুৱা উঠিয়েই কি কি দৰ্শন কৰিব নালাগে সেয়াও আপুনি আজি গম পাব এই ভিডিঅ'টোত। কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। পাকঘৰটোত মা অন্নপূৰ্ণাৰ ছবি এখন হ'লেও থাকিব লাগে। আৰু মহিলাসকলে পুৱা স্নান নকৰাকৈ পাকঘৰত কোনো কামেই কৰিব নালাগে। আচলতে স্নান নকৰাকৈ পাকঘৰত কোনো মহিলাই প্ৰৱেশেই কৰাটো অনুচিত। মহিলাগৰাকীয়ে সদায় স্নান কৰি মা অন্নপূৰ্ণাক সেৱা জনাইহে পাকঘৰত কাম কাজ আৰম্ভ কৰিব লাগে। এনেকুৱা কৰিলে মা অন্নপূৰ্ণাৰ কৃপা আপুনি লাভ কৰিব আৰু কেতিয়াও ঘৰখনত অন্নৰ অভাৱ নহ'ব। সদায় ঘৰখনত সুখ সমৃদ্ধি বৰ্তি থাকিব। তেতিয়া পুৱা উঠিয়েই তৎক্ষণাত যদি পাকঘৰলৈ গৈছে, তেতিয়া গৈয়েই যাতে চুৰি কটাৰী আদি আপুনি নেদেখে তাৰ প্ৰতি ধ্যান দিব। চুৰি কটাৰী সেইবাবেই নিৰ্দিষ্ট এটা স্থানতহে সদায় ৰাখিব লাগে, কিয়নো এনেধৰণৰ বস্তুত নিগেটিভ অৰ্থাৎ ঋণাত্মক এক শক্তি নিহিত হৈ থাকে, যিখিনিয়ে আপোনাৰ ক্ষতি কৰিব পাৰে। এই নিগেটিভিটিখিনিয়ে মানুহক স্পৰ্শ কৰে বাবেই ঘৰবোৰত হাই কাজিয়া বৃদ্ধি পায়। সেইবাবেই পাকঘৰত প্ৰথমেই যাতে চুৰি কটাৰী আহিয়েই আপুনি নেদেখে, সেইবাবে এই সৰু সৰু কথাবোৰৰ প্ৰতি আপুনি ধ্যান দিব লাগিব।
যদি এই সৰু সৰু কথাবোৰৰ প্ৰতি আপুনি ধ্যান দিয়ে তেন্তে আপুনি কেতিয়াও বাস্তু দোষৰ শিকাৰ নহয় আৰু সদায় দুখ দৰিদ্ৰতাৰ পৰা আপুনি বাচি থাকিব পাৰিব। কিছুমান কাম যদি আপোনাৰ পাকঘৰত সঘনাই হয় তেন্তে আপুনি সাৱধান হৈ যোৱাই ভাল। যদি আপোনাৰ হাতৰ পৰা বাৰে বাৰে গাখীৰ পৰিছে, তেল পৰিছে, খাদ্যত যদি নিমখ বাৰে বাৰে বেছিকৈ পৰিছে, গৰম তেল অথবা জুইত যদি হাতটো পুৰিছে আৰু এনেকুৱা যদি সঘনাই হৈছে তেন্তে আপুনি বুজা উচিত ঘৰখনত বাস্তু দোষৰ সৃষ্টি হৈছে। ঘৰখনত ঋণাত্মক শক্তিৰ সঞ্চালন বহুত বেছিকৈ হৈছে আৰু ইয়াৰ পৰা বাচি থকাৰ উপায়ো আছে। সেইবাবেই সদায় ঘৰত বনোৱা প্ৰথমখন ৰুটি গাইজনীক আৰু একেবাৰে শেষৰখন ৰুটি কুকুৰক দিবলৈ পৰামৰ্শ আগবঢ়াইছে শাস্ত্ৰই। এনেকুৱা কৰিলে বাস্তু দোষ দূৰ হয়, ঘৰখনত ৰাহুকেতুৰ প্ৰভাৱ হ্ৰাস পায় আৰু শনিদেৱৰ কৃপা আপুনি লাভ কৰিব পাৰে। মা অন্নপূৰ্ণাই এনেকুৱা ঘৰতেই বাস কৰে। শাস্ত্ৰৰ মতে পাকঘৰৰ পূব দিশত মা অন্নপূৰ্ণাৰ এখন ছবি থকা উচিত, কিন্তু মনত ৰাখিব সেইখন ঘৰত অন্নপূৰ্ণাই বাস নকৰে যিখন ঘৰত এনেকুৱা কিছুমান কাম হয়, যেনে ধৰক আপুনি খাদ্য প্ৰস্তুত কৰিছে আৰু নঢকাকৈ আঁতৰি গৈছে, অথবা বাচন বৰ্তন চাফ চিকুণ নকৰাকৈ জোঠা বাচনি আপুনি পাকঘৰৰ ভিতৰত ৰাখি থৈছে। পাকঘৰত লেতেৰা আৱৰ্জনা যদি বৃদ্ধি পাইছে এনেকুৱা স্থানত কেতিয়াও মা অন্নপূৰ্ণা নাথাকে আৰু এনেকুৱা ঘৰতেই দৰিদ্ৰতাই বাস কৰে বুলি কোৱা হৈছে। অন্নৰ অভাৱ হয় এনেকুৱা ঘৰত। শুনিবলৈ বেয়া হ'লেও এটা কথা সত্য, আপুনি মানকেই বা নামানক মাংসহাৰী খাদ্য যিটো পাকঘৰত প্ৰস্তুত হয় সেই পাকঘৰতো মা অন্নপূৰ্ণা নাথাকে বুলি শাস্ত্ৰই উল্লেখ কৰিছে। আমি আশা কৰিছোঁ এই মহত্বপূৰ্ণ কথাকেইটা প্ৰতিগৰাকী গৃহিণীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছে। যিমান পাৰে পাকঘৰত শাস্ত্ৰই কোৱা নিয়মসমূহ মানি চলক। এনেকুৱা কৰিলে আপোনাৰ ঘৰত কেতিয়াও অন্নৰ অভাৱ নহয়। আপুনি সদায় মা অন্নপূৰ্ণাৰ কৃপা পাব। আপোনাৰ ঘৰত সদায় মা লক্ষ্মীয়ে বাস কৰিব, ঘৰখন নদন বদন হ'ব, ৰাহুকেতুৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব, শনিদেৱৰ কৃপা লাভ কৰিব আৰু এনেকুৱা কামবোৰ যদি আপুনি শাস্ত্ৰৰ মতেই কৰে তেন্তে আপোনাৰ জয় জয় ময় ময় হ'ব। ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।